हेलो फ्रेंड्स वेलकम टू आवर कोचिंग सेंटर आपनालोके যদি এইটো চেনেলত নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্রাইব কৰিব আৰু ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব আগন্তুক এডিআৰই পৰীক্ষাৰ কাৰণে জিকে টেষ্ট আপোনালোকৰ কাৰণে লৈ আহিছো আপোনালোকে চেক কৰি চাওক কিমানটা শুদ্ধ কৰিব পাৰে ডাইৰেক্ট কোৱেশ্চন আপোনালোকৰ কাৰণে লৈ আহিছো অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম কি ইয়াৰ আনসাৰটো হ'ব কাৰ্বি আংলং জিলা অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম হৈছে কাৰ্বি আংলং জিলা Number 2 অসমৰ আটাইতকৈ সৰু জিলাখনৰ নাম কি ইয়াৰ আনসাৰটো হ'ল বজালী জিলা হৈছে অসমৰ আটাইতকৈ সৰু জিলা কোৱেশ্চন নম্বৰ 3 অসমৰ কোনটো ঠাইক অসমৰ নৱদ্বীপ বুলি কোৱা হয় ইয়াৰ আনসাৰটো হ'ল নলবাৰীক অসমৰ নৱদ্বীপ বুলি কোৱা হয় পৰৱৰ্তী প্ৰশ্ন অসমৰ স্কটল্যান্ড বুলি কোনটো ঠাইক জনা যায় ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰ আনসাৰটো হ'ল হাফলংক অসমৰ স্কটল্যান্ড বুলি কোৱা হয় পৰৱৰ্তী প্ৰশ্ন অসমৰ মানচেষ্টাৰ বুলি কোনটো ঠাইক কোৱা হয় ইয়াৰ আনসাৰটো হ'ল শুৱালকুছিক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয় পৰৱৰ্তী প্ৰশ্ন অসমৰ খাজুৰাহ বুলি কোনটো ঠাইক জনা যায় ইয়াৰ আনসাৰটো হ'ল মদন কামদেৱ অসমৰ খাজুৰাহ বুলি জনা যায় পৰৱৰ্তী প্ৰশ্ন অসমৰ কোট আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰ আনসাৰটো হ'ল দেৰগাঁৱত অসমৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ অৱস্থিত পৰৱৰ্তী প্ৰশ্ন অসমৰ কোট চাহ গৱেষণা কেন্দ্ৰ অৱস্থিত ইয়াৰ আনসাৰটো হ'ল যোৰহাট জিলাৰ টোকলাইত অসমৰ চাহ গৱেষণা কেন্দ্ৰ অৱস্থিত পৰৱৰ্তী প্ৰশ্ন অসমৰ কোনখন ঠাই জাপি শিল্পৰ বাবে বিখ্যাত ইয়াৰ আনসাৰটো হ'ল নলবাৰী অসমৰ জাপি শিল্পৰ বাবে বিখ্যাত পৰৱৰ্তী প্ৰশ্ন অসমৰ আতচবাজীৰ শিল্প ক'ত অৱস্থিত ইয়াৰ আনসাৰটো হ'ল বৰপেটাত আতচবাজীৰ শিল্প অৱস্থিত পৰৱৰ্তী প্ৰশ্ন অসমৰ ক'ত গ্ৰাস্ত বিজ্ঞান মহাবিদ্যালয় অৱস্থিত ইয়াৰ আনসাৰটো হ'ল যোৰহাটত অসমৰ গ্ৰাস্ত বিজ্ঞান মহাবিদ্যালয় অৱস্থিত পৰৱৰ্তী প্ৰশ্ন অসমৰ ৰাজ্যিক জলজ পশু কি ইয়াৰ আনসাৰটো হ'ল শিহু হৈছে অসমৰ ৰাজ্যিক জলজ পশু পৰৱৰ্তী প্ৰশ্ন উত্তৰ পূৰ্বাঞ্চলৰ ইলোৰা অসমৰ কোনটো ঠাইক কোৱা হয় ইম্পৰ্টেন্ট হয় ইয়াৰ উত্তৰটো হ'ল গোৱালপাৰা জিলাৰ শ্ৰীসূৰ্য পাহাৰক উত্তৰ পূৰ্বাঞ্চলৰ ইলোৰা বুলি জনা যায় পৰৱৰ্তী প্ৰশ্ন অসমৰ চাহৰ ৰাজধানী কোনটো ঠাইক কোৱা হয় ইয়াৰ আনসাৰটো হ'ল যোৰহাটক অসমৰ চাহৰ ৰাজধানী বুলি কোৱা হয় পৰৱৰ্তী প্ৰশ্ন কোনটো ঠাইক অসমৰ পিৰামিড বুলি কোৱা হয় ইয়াৰ আনসাৰটো হ'ল চৰাইদেউৰ মৈদামক অসমৰ পিৰামিড বুলি কোৱা হয় পৰৱৰ্তী প্ৰশ্ন অসমৰ তৈলনগৰী বুলি কোনটো ঠাইক কোৱা হয় ইয়াৰ আনসাৰটো হ'ল ডিগবৈক অসমৰ তৈলনগৰী বুলি কোৱা হয় পৰৱৰ্তী প্ৰশ্ন অসমৰ পঞ্চতীৰ্থ বুলি কোনটো ঠাইক জনা যায় ইয়াৰ আনসাৰটো হ'ল হাজোক অসমৰ পঞ্চতীৰ্থ বুলি জনা যায় পৰৱৰ্তী প্ৰশ্ন অসমৰ সপ্ততীৰ্থ বুলি কোনটো ঠাইক জনা যায় ইয়াৰ আনসাৰটো হ'ল তেজপুৰক অসমৰ সপ্ততীৰ্থ হিচাপে জনা যায় পৰৱৰ্তী প্ৰশ্ন অসমৰ কোনটো ঠাই মুখা শিল্পৰ বাবে বিখ্যাত ইয়াৰ আনসাৰটো হ'ল মাজুলী মুখা শিল্পৰ বাবে বিখ্যাত পৰৱৰ্তী প্ৰশ্ন অসমৰ তৃতীয়টো বিশ্ব ঐতিহ্য ক্ষেত্ৰটোৰ নাম কি ইয়াৰ আনসাৰটো হ'ল চৰাইদেউৰ মৈদাম হৈছে অসমৰ তৃতীয়টো বিশ্ব ঐতিহ্য ক্ষেত্ৰ প্ৰথম দুটা হৈছে কাজিৰঙা আৰু মানাহ পৰৱৰ্তী প্ৰশ্ন পূবৰ ছুইজাৰলেণ্ড বুলি কোনটো ঠাইক জনা যায় ইয়াৰ আনসাৰটো হ'ল নাগালেণ্ডক উত্তৰ পূবৰ ছুইজাৰলেণ্ড বুলি জনা যায় পৰৱৰ্তী প্ৰশ্ন ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি কোনটো ঠাইক জনা যায় ইয়াৰ আনসাৰটো হ'ল অসমক ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ হিচাপে জনা যায়
পৰৱৰ্তী প্ৰশ্ন অৰুণাচল প্ৰদেশত গুজৰাটতকৈ কিমান সময় আগত সূৰ্য উদয় হয়? ইয়াৰ আনসাৰটো হ'ল 2 ঘণ্টা। 2 ঘণ্টা আগতে অৰুণাচল প্ৰদেশত গুজৰাটতকৈ সূৰ্য উদয় হয়। পৰৱৰ্তী প্ৰশ্ন অসম ভাৰতৰ স্থলভাগৰ কিমান শতাংশ আগুৰি আছে? ইয়াৰ আনসাৰটো হ'ল 2.39 শতাংশ। 2.39 শতাংশ অসম ভাৰতৰ স্থলভাগৰ আগুৰি আছে। পৰৱৰ্তী প্ৰশ্ন অসমে কোনটো ৰাজ্যৰ লগত আটাইতকৈ বেছি সীমা ভাগ বতৰা কৰে? ইয়াৰ আনসাৰটো হ'ল মেঘালয়। মেঘালয়ে অসমৰ লগত আটাইতকৈ বেছি সীমা ভাগ বতৰা কৰে। পৰৱৰ্তী প্ৰশ্ন অসমে কোনটো ৰাজ্যৰ লগত আটাইতকৈ কম সীমা ভাগ বতৰা কৰে? ইয়াৰ আনসাৰটো হ'ল ত্ৰিপুৰা। ত্ৰিপুৰাই অসমৰ লগত আটাইতকৈ কম সীমা ভাগ বতৰা কৰে। পৰৱৰ্তী প্ৰশ্ন অসমৰ মুঠ আন্তৰ্জাতিক সীমাৰ দৈৰ্ঘ্য কিমান? ইয়াৰ আনসাৰটো হ'ল 533.3 কিলোমিটাৰ। অসমৰ মুঠ আন্তৰ্জাতিক সীমাৰ দৈৰ্ঘ্য হৈছে 533.3 কিলোমিটাৰ। পৰৱৰ্তী প্ৰশ্ন অসমৰ কোনবোৰ জিলাই ভূটানৰ লগত সীমা ভাগ বতৰা কৰে? ইয়াৰ আনসাৰটো হ'ল কোকৰাঝাৰ, বাক্সা, চিৰাং, ওদালগুৰি আৰু তামুলপুৰ। এই 5টা জিলাই ভূটানৰ লগত সীমা ভাগ বতৰা কৰে। পৰৱৰ্তী প্ৰশ্ন অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয় কোন ঠাইত স্থাপিত হৈছিল? এইটো প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন হয়, ADRE PYQ হয়, আপোনালোকে চাই ল'ব। ইয়াৰ আনসাৰটো হ'ল ডিব্ৰুগড়। ডিব্ৰুগড়ত অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয় স্থাপিত হৈছিল। পৰৱৰ্তী প্ৰশ্ন নৰনাৰায়ণ সেতু কোন দুখন নগৰৰ মাজত অৱস্থিত? এইটো ADRE PYQ হয়, তাতে MCQ দি আছিল, আমি ডাইৰেক্ট কুৱেশ্যন ইয়াতে লিখিছোঁ, জাষ্ট এনচাৰটো আমি জানিব লাগে। ইয়াৰ এনচাৰটো হ'ল যোগীঘোপা আৰু পঞ্চৰত্ন। যোগীঘোপা আৰু পঞ্চৰত্ন দুখনৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বাণ থিয়েটাৰ কোনটো ঠাইত অৱস্থিত? এইটো প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন হয়। ইয়াৰ এনচাৰটো হ'ব তেজপুৰত। তেজপুৰত অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বাণ থিয়েটাৰ অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমীখন ক'ত অৱস্থিত? এইটো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন হয়। ইয়াৰ এনচাৰটো হ'ল মেঘালয়। মেঘালয়ত নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমীখন অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন অসম ৰাজ্যিক সংগ্ৰহালয়খন ক'ত অৱস্থিত? এইটো ADRE PYQ হয়। ইয়াৰ এনচাৰটো হ'ব গুৱাহাটীত। গুৱাহাটীত অসম ৰাজ্যিক সংগ্ৰহালয়খন অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন অসমৰ কোন ঠাইত পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত? এইটো প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন হয়। ইয়াৰ এনচাৰটো হ'ল হাজোত। হাজোত পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন কাংলা দুৰ্গটো উত্তৰ পূব ভাৰতৰ কোনটো ঠাইত অৱস্থিত? এইটো প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন হয়। ইয়াৰ এনচাৰটো হ'ল ইম্ফল। মণিপুৰৰ ৰাজধানী ইম্ফলত কাংলা দুৰ্গটো অৱস্থিত।